আজি মোৰ একেবাৰে অৱস্থা বেয়া। কেলে বেয়া জানেনে আপোনালোকে? আপোনালোকক দেখাই আছোঁ মোৰ অৱস্থা একেবাৰে বেয়া হৈছে। তাতে এইটো পিঠিত লৈ ল'বলগীয়া হৈছে, উপায় নাই। এয়া দেখিছেনে, চেংমৰা আমাৰ বাৰীৰ চেংমৰা হয়। ইয়াত ইমান ধুনীয়া কোমলীয়া কোমলীয়া চেংমৰা ওলাই আছিলে, তাতে জানেনে এয়া চব পানী বোকা। তাৰ পৰা কি কৰিব আৰু, দেখি ক'লোঁ ঘৰত ছিঙিবলৈ, নাই কোনেও নিছিঙে। তাৰ পৰা সিহঁতি কেতিয়া ছিঙে জানেনে, যেতিয়া বুঢ়া হৈ যাব তেতিয়া ছিঙে। মই ভাবিলোঁ নাই বুঢ়া হ'লে ছিঙিলে নহ'ব। তাৰপৰা বোকাত নামিলোঁ, ছিঙিলোঁ, একদম অৱস্থা বেয়া। এয়া দেখিছেনে, একদম হাতত আঁচুৰ খাই, হাতত আঁচুৰ খালোঁ, চেংমৰা কাঁইতে আঁচুৰিলে, তাৰ পৰা একদম ভৰিত আঁচুৰিলে, নক'ব আৰু একেবাৰে আজি অৱস্থা বেয়া। আজি মোৰ অৱস্থা একেবাৰে বেয়া হ'ল। হাতত আঁচুৰা খালোঁ, ভৰিতো আঁচুৰা খাইছোঁ। কি কাৰণেনো বাৰীৰ চেংমৰা কিহৰ কাৰণে বেছিকৈ প্ৰয়োজন আপোনালোকেতো জানেই নিশ্চয়। পালছ বুলি কয় যে, কেঁচুমৰীয়া বেমাৰৰ কাৰণে বহুত ভাল এই চেংমৰা শাক, খাব লাগে। বাৰীতে মাৰিম পাত, বিচাৰি আনিম শাক, মোৰ নিচিনা নাপাবি, বুকুতে সোমাই থাক। এয়া দেখিছেনে, আজি গধূলিৰ বাবে শাক ৰেডি। এয়া ঢেকীয়া অকণমান মই ৰ'দত দিলোঁ, লেৰেলাই খাবলৈ লাগে, বহুত ভাল লাগে লেৰেলাই খালে, কেঁহা নেলাগে। তাৰপৰা এয়া চেংমৰা কথা কৈছিলোঁ, দেখিছেনে আপোনালোকে, ইমান ধুনীয়া ধুনীয়া কোমলীয়া কোমলীয়া চেংমৰা। আমাৰ ঘৰত 3জনকৈ পুৰুষ আছে আৰু আমাৰ মাইনাৰ লগততো 4জন। নাই তেওঁলোকে মোক কোমলীয়াতে কেতিয়াও এদিনো ছিঙি নিদিয়ে, অকল বুঢ়া হ'লে ছিঙি আনি দিয়ে। সেইবাবে ময়ে বোকাত সোমাই গ'লোঁ আৰু ময়ে নিজে ছিঙি আনিলোঁ। ছিঙিবলৈ গৈ অৱস্থা বেয়া, হাতত খালোঁ আঁচুৰ, হেৰিয়ে দেখিছেনে, ভৰিত খালোঁ খোচা, উপায়তো নাই। তাৰপৰা ঔটেঙা, কোমলীয়া ঔটেঙা খাই এতিয়া কিমান ভাল লাগে, গাঁৱলীয়া একেবাৰে ধুনীয়া সেউজীয়া শাক দেখিছেনে। আজি গধূলি মই এয়াকে বনাম, আপোনালোকক ভিডিঅ'টো দেখাম বাৰু মই কেনেকৈ বনাই খাওঁ। আৰু আপোনালোকে মোৰ চেনেলটো নতুনকৈ প্ৰথমবাৰৰ বাবে চাইছে যদি প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। এইখিনি দেখিছেনে বাৰু, মই অথনিৰ ছিগা চেংমৰা আছে ইয়াত। মই ধুনীয়াকৈ ধুই মেলি ঢেকীয়া ধুনীয়াকৈ বাছি ল'লোঁ, চেংমৰা ধুনীয়াকৈ কুটি বাছি ল'লোঁ। এতিয়া মই চাই থাকক কেনেকৈ বনাই আছোঁ। এইফালে দেখুৱাই দিছোঁ চব। মই ধুনীয়াকৈ ফ্ৰাই পেনখন পাতি ল'লোঁ, গৰম হ'ল, তেল দিলোঁ, পিঁয়াজ দিলোঁ। তাৰ পৰা ইয়াত সৰু সৰুকৈ ডখৰা-ডখৰিকৈ কটা গাহৰি মাংসৰ পিচ দেখিছেনে বাৰু, নিমখ হালধিও দিলোঁ দেই, আৰু জলকীয়া 2টা দি দিছোঁ। ঢেৰ মছলা মানে কি ক'ম আৰু, দিয়াই নাই মই। মছলা দিবও নালাগে কাৰণ কেঁচা শাকৰ লগত বনাম যিহেতু, সেইবাবে মই মছলা ইয়াত এড নকৰোঁ। এনেকুৱা সেউজীয়া শাক দিলে আৰু কি লাগিছে আৰু, মছলাৰ দৰকাৰেই নাই। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক। 3 মিনিটৰ পিছত মই এখন বনাই দিছোঁ, ধুনীয়াকৈ এবাৰ লৰাই দিছোঁ। লৰাই পেলানি মই এই শাকখিনি এতিয়া ধুনীয়াকৈ দি দিম। আপোনালোকে বাৰু এনেকৈ বনাই খাই পাইছেনে? এনেকুৱা শাকৰ জুতি লৈছেনে আপোনালোকে? ভিডিঅ'টো চাই থাকক। আপোনালোকে যদি এনেকৈ বনাই খোৱা নাই, বনাই খাব পাৰিব। খাবলৈ বহুত ভাল লাগে আৰু বহুত সোৱাদ হয়। সেউজীয়া শাকৰ লগত এনেকৈ বনাই খাবচোন, কিমান যে ভাল লাগে। এবাৰ ধুনীয়াকৈ উদঙাই দিছোঁ, ধুনীয়াকৈ এবাৰ লৰাই দিছোঁ। চব মোৰ ধুনীয়াকৈ চেংমৰা, ঢেকীয়া মিক্স কৰি সৰু সৰুকৈ কটা গাহৰি মাংসৰ ভাজিকণ ফ্ৰাই হৈ গৈছে।
এটা কথা কিন্তু দেই, মই এইকেইদিন ভিডিঅ' বনাই আছোঁহে হয়, আপোনালোকৰ আগত দিছোঁ, কিন্তু মই আকৌ সজাই পৰাই একদম সুন্দৰকৈ কথা ক'বও নাজানো। মই যিখিনি জানো সেইবুলি আকৌ আপোনালোকে মোক বেয়া নাপাব দেই। বেয়া পাই পেলাই মোৰ ভিডিঅ' নোচোৱাকৈ নাথাকিব। যিখিনি জানো মই সেইখিনিকেই কওঁ। এতিয়া মই গেছটো অফ কৰি দিওঁ। এতিয়া মোৰ ভাজিকণ সম্পূৰ্ণকৈ হৈ গ'ল। মই এতিয়া খাই চাওঁচোন, টেষ্টিটো কৰি চাওঁ কেনেকুৱানো লাগিছে। একদম সুন্দৰ হৈছে। আপোনালোকেও এনেকৈ বনাই খাবচোন, কিমান যে ভাল লাগে খাবলৈ।